তই আজি খেতি উঠা আজি বাইদেউ ঘৰত চাই খানা ডবল হ'ব খেতি উঠা বুলি ক'লে গাঁৱলীয়া পৰিৱেশত খানা ডবল নহয় নাই হয় হয় মোৰ ছোৱালীও আঁতৰত পঢ়ি আছে হ'লেও তাৰ মাজতে সিহঁতলৈও মনত পৰে হয় ফোনো কৰি থাকোঁ কিবা তেনেকৈ চিঙা এনেকৈ চিঙা হয় নাই এইটো ধৰি লওক এতিয়া এইবোৰ এতিয়া সাৰ মাৰিব হৈ আছে সাৰ ন ইয়াত সাৰ কি মাৰে ইউৰিয়া ইউৰিয়া দিব মজা পটাছ DAP মিক্স কৰি 3 বিধে দিব দেউতা মনত নিদিবিৰো এই ঘৰ এৰিবতো লাগিব মা মৰম কৰিবি মোক দেউতা মনত নিদিবিৰো বহুদিন বহু ভুল বহুবাৰ কৰিছোঁ নমস্কাৰ মই বিকাশ বক্সা সোণোৱাল গাঁৱত ঘূৰি আছোঁ গাঁৱত আপোনালোকেতো গম পায়ে আছে এই কেইদিন প্ৰতিভা সন্ধানত আছোঁ গাঁৱত লুকাই থকা যোনসকল লোক যি প্ৰতিভা আছে সেই প্ৰতিভা থকা লোকসকলক ছ'চিয়েল মিডিয়া মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি আছোঁ গাঁৱত ইমানে প্ৰতিভা থকা লোক থাকে সেই প্ৰতিভা থকা লোকসকলক ৰাইজক দেখাবৰ কাৰণে এটা নতুন কনচেপ্ট লৈছোঁ হয় এই কনচেপ্টটো আপোনালোকেও সহযোগ কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিম আচলতে আপোনালোকে গমেই পায় মই আগতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছিলোঁ কিন্তু এতিয়া এটা নতুন কনচেপ্ট লৈছোঁ গাঁৱত লুকাই থকা প্ৰতিভা থকা লোকসকলক ছ'চিয়েল মিডিয়া মাধ্যমৰ যোগেদি অসমত ইমূৰৰ পৰা সিমূৰলৈকে চিনাকি কৰাই দিবৰ কাৰণে এটা নতুনকৈ কনচেপ্ট হাতত লৈছোঁ তো আপোনালোকক এই মুহূৰ্তত এগৰাকী গৃহিণীৰ লগত চিনাকি কৰাই দিম এগৰাকী গৃহিণী এগৰাকী কৃষকৰ পত্নী আপোনালোকক এতিয়া এই মুহূৰ্তত চিনাকি কৰাই দিম আৰু লগতে মই ক'ব বিচাৰিছোঁ এই গৃহিণীগৰাকী এই কৃষকৰ পত্নীগৰাকী গাত ইমানে প্ৰতিভা আছে নহয় হয়তো আপোনালোকে নুশুনালৈকে নেদেখালৈকে বিশ্বাস নকৰিব তো মই পোনপ্ৰথমে বাইদেউগৰাকীক চিনাকি কৰাই দিব বিচাৰিছোঁ তো আপোনালোকে দেখিব পাইছে এইগৰাকীয়ে হ'ল সেইগৰাকী বাইদেউ কৃষকৰ পত্নী বাইদেউ মোৰ বিকাশ বক্সা ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোকে দেখিবলৈ পাইছে এইগৰাকীয়ে হ'ল সেইগৰাকী যি কৃষকৰ পত্নী এগৰাকী গৃহিণী আপোনালোকে হয়তো ভাবিছে চাগে দেই এই গৃহিণীগৰাকীয়ে অকল ঘৰত ভাতহে ৰান্ধে সেইটো ভুল ভাবিছে ঠিক আছে তো এই বাইদেউগৰাকী গাত প্ৰতিভা আছে সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত দেখাবৰ কাৰণেই মই মেৰাপানীৰ পৰা আহিছোঁ এই ঠাইলৈ তো মই বাইদেউৰ লগত বহুত কথা পাতিম আৰু বহুতো কথা যি জানিবৰ কাৰণে আপোনালোকক শুনাবৰ কাৰণে বহুত কথা পাতিম কিন্তু এতিয়া এটি গীত মানে গীতেৰে আৰম্ভ কৰোঁ তেতিয়াহে বস্তুটো মানে ভিডিঅ'টো ভাল লাগিব এটা গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ তো আপোনালোকে খালি এটা শ্বেয়াৰ মাৰি ল'ব তো এতিয়া বাইদেউক এটা গীত গাবলৈ অনুৰোধ কৰিছোঁ বাইদেউ আপুনি এতিয়া কি গীত শুনাব মই আধুনিক গীত এটিকে গাম মজা 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 গাভৰুতে গাই থকা মজা বেছি দিন লগতে নাথাকোঁ দেউতা মনত নিদিবিৰো এই ঘৰ এৰিবতো লাগিব মা মৰম কৰিবি মোক দেউতা মনত নিদিবিৰো বহুদিন বহু ভুল বহুবাৰ কৰিছোঁ বহুদিন বহু ভুল বহুবাৰ কৰিছোঁ ককাই দেউ ক্ষমিবি মোক হোম জুই উৰুলি নিশা পোহৰিব হোম জুই উৰুলি নিশা পোহৰিব জানো আঁতৰাই পঠাবি মোক আঁতৰাই পঠাবি মোক শুনিলে মই আপোনালোকক কৈছিলোঁ ঠিক আছে অকল কথাৰে নহয় ডাইৰেক্ট স্পটত আহিছোঁ আপোনালোকক ডাইৰেক্ট দেখাইছোঁ মুখেতো যি ক'ব পাৰি নহয়নে বাৰু কিন্তু হ'লেও বাইদেউগৰাকীক সাক্ষাৎ দেখিছে আৰু ইমান সুন্দৰকৈ যি আধুনিক গীত গালে বাইদেউ মানে আপোনাক কি বুলি ধন্যবাদ দিম মই কিন্তু ভাষা বিচাৰি পোৱা নাই ইমান সুন্দৰকৈ আপুনি আধুনিক গীতটো গাইছে একদম পূৰা ৰোমান্টিক গীত এটা গাই দিলে ইমান সুন্দৰ লাগিছে সঁচাকৈ দেই একদম মই আপোনালোক ক'লোঁ নাই আৰু মই গৌৰৱে ক'ব বিচাৰিছোঁ যেন
আমিয়ে প্ৰথম হ'ম নেকি গাঁৱত লুকাই থকা যোনসকল প্ৰতিভা সেই প্ৰতিভা থকা লোকসকলক ৰাইজক দেখাবৰ কাৰণে অসমত ইমূৰৰ পৰা সিমূৰলৈকে চিনাকি কৰাই দিবৰ কাৰণে এটা নতুন কনচেপ্ট আমিয়ে হ'ম নেকি প্ৰথম কিন্তু ষ্টুডিঅ'লৈ মাতি আনি তাত মানে প্ৰতিভাসমূহ বিকাশ কৰা দেখিছোঁ কিন্তু আমি ডাইৰেক্ট গাঁৱত ঘূৰিছোঁ ঘৰলৈ আহিছোঁ ঘৰত আহি নিজেই প্ৰতিভাসমূহ বিকাশ কৰাইছোঁ কাৰণ কেলৈ নহ'লে ষ্টুডিঅ'লৈ মাতিলে মানে ধৰি লওক বাইদেউসকলৰ বা মানে যায় নহওক কিয় ধৰি লওক মানে কষ্ট এটা থাকে বা তাত এটা কিবা খৰচা পাতি হৈ যায় মানে আঁতৰলৈ যাব লাগিব না কিন্তু আমি সেইটো হ'বলৈ দিয়া নাই আমি নিজে খৰচ কৰি আহিছোঁ নিজে গাঁৱত সোমাইছোঁ গাঁৱত থকা প্ৰতিভা থকা লোকসকলক দেখাইছোঁ বাইদেউ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ৰূপা ঠেঙাল আপোনালোকে শুনিলে সেই বাইদেউগৰাকীৰ নাম হ'ল ৰূপা ঠেঙাল তো আৰু বহুত কথা পাতিম কিন্তু এই মুহূৰ্তত আৰু এটি গীত শুনিব বিচাৰিছোঁ তো আপুনি দৰ্শকসকলক এতিয়া কি শুনাব ভিক্ষাৰীবে খেৰে প্ৰভুই পৰীক্ষা কৰিলে নাৰায়ণক দাতা কৰ্ণে চিনিকে নাপালে ৰাম ৰাম বিধে বোলে ভোকত মোৰ প্ৰাণ চলি যাই অল্প মাংস দিয়া মোক ৰাজা শীঘ্ৰে কৰি কৃষ্ণ সঁচাকৈ দেই বাইদেউ আপুনি যেন ইমান সুন্দৰকৈ হৰিনাম গাইছে আধুনিক গীত গাইছে মানিব লাগিব কিন্তু দেই ইমান সুন্দৰকৈ গাইছে সঁচাকৈ দেই মানে ধৰি লওক দেই মই বহুতো প্ৰতিভা বিকাশ কৰি আছোঁ বহুতো লোকক মানে ভিডিঅ'সমূহ বনাই আছোঁ কিন্তু এই বাইদেউগৰাকীয়ে ইমান সুন্দৰকৈ গাইছে মই ভাষা বিচাৰি পোৱা নাই মানে ধন্যবাদ দিবলৈ বাইদেউ আপোনালোকৰ ঘৰত কোন কেনেকৈ আছে মোৰ ছোৱালী 3জনী হয় ল'ৰা এটা আৰু আমাৰ 2জন মজা যিহেতুকে আমি গাঁৱলীয়া পৰিৱেশত থকা যিহেতুকে লোক আমি তো খেতি পথাৰ হ'লগৈ নাই হ'ল আজি হৈছে হ'ল ন তই আজি খেতি উঠা আজি বাইদেউ ঘৰত চাই খানা ডবল হ'ব খেতি উঠা বুলি ক'লে গাঁৱলীয়া পৰিৱেশত খানা ডবল হয় নাই হয় হয় আপোনালোকে শুনিলে সঁচাকৈ দেই যিহেতুকে আপুনি ইমান ধুনীয়াকৈ যেন গীত মাতৰ লগত জড়িত হৈ আছে এইসমূহ গীত মাত মানে ধৰি লওক আপুনি নিজে ক'ৰবাৰ পৰা মানে নিজে মানে অনুকৰণ কৰি শিকিছেনে নাই কাৰোবাৰ পৰা আপুনি এইবিলাক শিকিছে আধুনিক গীতবিলাক মই আগতে গাভৰু কালত নিজে স্কুলৰ অৱস্থাত তাৰমানে এই স্কুলৰ খেল ধেমালি সময়ত মই খেল খেলিলে একো পুৰস্কাৰ নাপাওঁ মানে এই গীত মাততহে মই পুৰস্কাৰ পাওঁ তেতিয়া একদম আপোনালোকে শুনিলে তো এই বাইদেউগৰাকীয়ে বোলে যেতিয়া স্কুলত পঢ়ি থাকে তো পঢ়ি থকা মুহূৰ্তত মানে খেল খেলে কিন্তু খেলত পুৰস্কাৰ নাপায় কিন্তু বাইদেউগৰাকীয়ে যেতিয়া গীত গায় নহয় তেতিয়া কিন্তু পুৰস্কাৰ পায় সঁচাকৈ এটা বহুত এটা ভাল খবৰ দেই সঁচা কথা কৈছোঁ একদম ক'লো নাই আপোনালোকেও আশীৰ্বাদ কৰিব গাঁৱত থকা প্ৰতিভা থকা লোকসকলক যাতে চিনাকি কৰাই দিব পাৰোঁ সেইকাৰণে এইটো কনচেপ্ট লৈছোঁ তো বাইদেউ যিহেতুকে মই ইমান দূৰৰ পৰা আপোনালোকৰ ঘৰলৈ আহিছোঁ ধৰি লওক মানে গাঁৱৰ ভিতৰত সোমাই থকা যোনসকল এনেকৈ গীত মাতৰ লগত জড়িত হৈ থকা প্ৰতিভা থকা সেইসকলক এখন মানে উলিয়াই দিবৰ কাৰণে ৰাইজক চিনাকি কৰাবৰ কাৰণে আমি এনেকৈ গাঁৱত ঘূৰিছোঁ আচলতে এই কামটো যেন কৰিছোঁ এইটো আমি প্ৰতিভাসকলক চিনাকি কৰাই দিবৰ কাৰণে আমি ওলাই আহিছোঁ আচলতে এই কামটো যেন কৰিছোঁ আমি ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ বা তো আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ ভাল কাম কৰিছে ন তো আপোনালোকে শুনিলে তো বাইদেউ আপোনালোকেও মানে ধৰি লওক আশীৰ্বাদ কৰিব লাগিব বা ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে এনেকুৱা কাম কৰি যাব পাৰিম তো বাইদেউগৰাকীয়ে ক'লে সঁচাকৈ বহুত ভাল লাগিছে ইমান ভিতৰুৱা গাঁৱত তো এই বাইদেউগৰাকীৰ দৰে আৰু বহুতো প্ৰতিভা থকা লোক সোমাই আছে চাগে মোৰ খুব সম্ভৱ হয়নে নহয় আছে ধৰি লওক এতিয়া আপোনাৰ ওচৰলৈ আহিলোঁ দেই ধৰি লওক এতিয়া ভিডিঅ' বনাইছোঁ ধৰি লওক ছ'চিয়েল মিডিয়াত দিম আপোনাৰ ওচৰলৈ এনেকৈ বেলেগ কোনোবা মানুহ আহিছিল ভিডিঅ' বনাবলৈ নাই অহা তো আপোনালোকে শুনিলে তো আমিয়ে প্ৰথম আহিছোঁ তো এতিয়া ধৰি লওক আপুনি এতিয়া সেই আধুনিক গীত গালে হৰিনাম গালে ন আপুনি আৰু ধৰি লওক বিয়া নাম বা বিহু নাম জানে নাই জানো তো আৰু 2টি গীত শুনিম বৰ বিশেষ আৰু বেছি দীঘলীয়াও নকৰোঁ ধৰি লওক সময়ো কথা আছে সময়ো অভাৱ তো এতিয়া আপুনি এটা বিয়ানাম শুনাওক যাতে মানে বিয়ানামটো এনেকুৱা হ'ব লাগিব দেই ধৰি লওক বিয়ানাম বুলি ক'লে মানুহক মানে আৱেগিক কৰি দিয়ে হয় নহয় আপুনিতো এগৰাকী মাতৃ আপুনি ভালছে জানিব বিয়ানাম বুলি ক'লে মানে মাতৃসকলক আৱেগিক কৰি তোলে হয় নে নহয় হয় মানে এনেকুৱা এটি বিয়ানাম গাওক যাতে মোৰ দৰ্শকসকলে যেন ভিডিঅ'টো চাই আছে এতিয়া আপুনি এতিয়া গাব নহয় ভিডিঅ'টো হাজাৰ হাজাৰ লাখ লাখ মানুহে আপোনাৰ ভিডিঅ'টো চাব যাতে সেই লোকসকলে আজি মাতৃসকলেও চাব যাতে সেই মাতৃসকলক আপুনি বিয়ানামটো গাই
আৱেগিক কৰি তোলক যাতে এনেকুৱা এটি বিয়ানাম হ'ব লাগে যাতে চকুলো টুকে আচলতে মতা মানুহে নেকান্দে বুলি কয় কিন্তু হ'লেও মই যেতিয়া মানে বিয়ানাম শুনোতো মোৰ মানে দুখ লাগি যায় তো সেইকাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ যাতে এটা সুন্দৰ বিয়ানাম গাই দিয়ক মোৰ দৰ্শকসকলক একলৈব্য মালৈব্য কান্দিলেনো কি হ'ব জন্ম ঘৰেৰি যোৱা নাৰী জাতি কৰ্তব্য মই শুৱা বিচনা পিতা ভাঙি নেপেলাবা মই বোৱা তাঁতৰ শাল পিতা খৰি নুপুৰিবা সময় পাম যেতিয়া আহি মই তেতিয়া সঁচাকৈ দেই মই যিটো কথা কৈছিলোঁ যেন এনেকুৱা এটা বিয়ানাম গাওক যাতে সেই বিয়ানামটো গালে যাতে অন্তৰখন মানে দুখ লাগি যাওক আৰু হয়তো খুব সম্ভৱ এই ভিডিঅ'টো যেতিয়া বাইদেউগৰাকীয়ে যি বিয়ানামটো গালে একদম নিজান হৈ গৈছে চাগে মই একদম ডাইৰেক্ট গম পাই আছোঁ আপোনালোকে যদি হুলস্থুলীয়া পৰিৱেশত যদি চাই আছে যদিও 2-3জনে যদি লগ লাগি চাই আছিলে যদিও কিন্তু বিয়া গীতটো শুনাৰ লগে লগে আপোনালোকে একদম নিজান হৈ গৈছে মই গম পাই আছোঁ যিহেতুকে বাইদেউ আপুনি ইমান ধুনীয়াকৈ গীত মাতৰ লগত জড়িত হৈ আছে ধৰি লওক এতিয়া ঘৰত এতিয়া মানুহজন আছে ল'ৰা ছোৱালী আছে ধৰি লওক হয় নাই এতিয়া ঘৰখনো পৰিচালনা কৰিব লাগে আপুনি কেনেকৈ মেনেজ কৰি আছে ধৰি লওক এতিয়া ঘৰখনত ভাত শাক বনাব লাগে এতিয়া ঘৰখন চম্ভালিব লাগে গীত মাতৰ লগতো জড়িত হৈ আছে কেনেকৈ মানে এইটো মেনেজ কৰি আছে বহুত আৰু মোৰ এই গোটেই ঘৰৰ দায়িত্ব সম্পূৰ্ণ পালিছোঁ হয় মোৰ ছোৱালীও আঁতৰত পঢ়ি আছে হ'লেও তাৰ মাজতে সিহঁতলৈও মনত পৰে ফোনো কৰি থাকোঁ তাৰ মাজতে মোৰ এনেই মোৰ গীত গাবলৈ মোৰ সময় নাই মই ভাত ৰন্ধা সময়ত বা কিবা কাম কৰি থাকোঁতে মই গুণগুণাই থাকোঁ এনেকৈ গুণগুণাই মই গীত মাতবোৰ সদায় মনত ৰাখোঁ অতীজৰ পৰা মই এনেকৈ গাই থাকোঁ মোৰ বেলেগকৈ শিকাৰ কোনো প্ৰয়োজন নাই আপোনালোকে শুনিলে আচলতে এইটো কথা একদম সত্য কথা গান গাবৰ কাৰণে শিকিবৰ কাৰণে বা কিবা নিৰ্দিষ্টকৈ ৰখি লৈ বা ক'ৰবাত গৈ লৈ বা কেনেধৰণে মানে সেনেকুৱা ধৰণে ধৰি লওক নহ'লেও হৈ যায় ধৰি লওক আপুনি ঘৰত কাম কৰি আছে কাম কৰি থাকোঁতে ধৰি লওক ঘৰে সাৰি আছে ঘৰ সাৰি থাকোঁতে গুণগুণাই থাকিলে ধৰি লওক আপুনি খেতিত মানে ৰুই আছে ৰুই থাকোঁতে গুণগুণাই থাকিলে তো তেনেধৰণে গীত সৃষ্টি হৈ যায় সঁচা কথা কৈছোঁ ইমান প্ৰতিভা আছে এই বাইদেউগৰাকী গাত আপোনালোকে শুনিয়ে গম পাইছে আৰু মাতটো মানে ক'ব লাগিব কিন্তু দেই আপোনাৰ যোনটো ধুনীয়াকৈ গাইছে ন মই আপলোড হৈছোঁ আপোনাৰ কণ্ঠত সঁচা কথা কৈছোঁ কিন্তু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই যোনটো কনচেপ্ট লৈছোঁ এই কনচেপ্টটোৰ মানে আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সহায় সহযোগ কৰিব মই আগতে বহুত ভিডিঅ' বনাইছোঁ আপোনালোকেতো গম পায়ে যিহেতুকে পুৰণা মোৰ ছাবস্ক্ৰাইবাৰ আছে যোনসকল মোৰ দৰ্শক আছে সেই দৰ্শকসকলে গমেই পাইছে যেন মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাওঁ হ'লে আৰু বিভিন্ন ধৰণৰ ভিডিঅ' বনাই মই গালিও খাইছোঁ কিন্তু আচলতে সেই গালিখিনি আচলতে মই আশীৰ্বাদ বুলি মানে ধৰি লওক আঁকোৱালি লৈছোঁ মই বেয়া পোৱা নাই বাৰু টেনশ্যন নাই কিন্তু এতিয়া আপোনালোকে যেনেদৰে কয় তই কি ভিডিঅ' বনাইছ আমুকহে তামুকহে আপোনালোকে যেনেদৰে কয় কিন্তু আপোনালোকৰ কথাটো শুনিয়েই কাৰোবাৰ কিবা এটা ভাল হ'বৰ কাৰণে কাৰোবাৰ কিবা এটা মানে ভৱিষ্যতটো গঢ় লৈ উঠিবৰ কাৰণে বা আগুৱাই যাবৰ কাৰণে এটা কনচেপ্ট লৈছোঁ যি গাঁৱত থকা প্ৰতিভা থকা লোকসকলক ছ'চিয়েল মিডিয়া মাধ্যমৰ যোগেদি অসমত ইমূৰৰ পৰা সিমূৰলৈকে চিনাকি কৰাই দিবলৈ এটা নতুনকৈ কনচেপ্ট লৈছোঁ কিন্তু এতিয়া আপোনালোকে গালি চালি নাপাৰিব সহায় কৰক সঁচা কথা কৈছোঁ আৰু বাইদেউগৰাকী আচলতে আমি মানে কৃষকৰ পৰিয়াল নহয় জানো আমি খেতিপথাৰত জড়িত হৈ থাকিব লাগে তো বাইদেউগৰাকী আচলতে ঘৰত এনেকৈ আছিলে তো এনেকৈ থকা বাইদেউ আহক বোলো একদম ধুনীয়াকৈ ভিডিঅ' এটা বনাওঁ তেনেকৈ জোৰ জবৰদস্তি লৈ আনিছোঁ তো বাইদেৱে চাগে বায়ে চাগে মনটোতে অকণমান খঙো কৰি থাকিব পাৰে কিন্তু আপুনি খং চং নকৰিব দেই হয় মই ফুট এটাও ল'বলৈ নাপালোঁ সেইটো কাৰণে কৈছোঁ আপোনালোকে এইটো ভুল নুবুজিব কিছুমানে ফাউল ধৰা মানুহ থাকেতো এইটো ভুল নুবুজিব মানে ধৰি লওক এতিয়া আমিও যদি ঘৰত থাকোঁ নহয় কাম বন যদি কৰি থাকোঁ নহয় আমিতো কেনেকৈ থাকিম আপোনালোক জানেই তো সেইটোৱে কথা কৈছোঁ তো মজা 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 তো কি হয় এইবিলাক বাগানখিনি দেখিছোঁ জানো বাইদেউ এইফালে আহক এই আপোনালোকৰ নে তো সঁচাকৈ এটা বৰ ধুনীয়া পৰিৱেশ দেই আপোনালোকে দেখিবলৈ পাইছে একদম সন্ধিয়া পৰত ৰাতিপুৱা সময়ত মানে ধৰি লওক বাগানসমূহ দেখিলে মানে মনটো বহুত ভাল লাগি যায় তো আপোনালোকে দেখিবলৈ পাইছে একদম বাইদেউসকল একদম পূৰা বাগান আছে আজি পাত ছিঙি হৈছে আজি ছিঙিছে ন পাতত কেনেকুৱা চলি আছে
এতিয়া এগ্ৰিমেণ্টতহে দিয়া হয়, কিমান হয় নাজানো আৰু। ন ধৰি লওক এতিয়া এই পাতবোৰ যে বাগানৰ বিষয়ে আমি একো নাজানো বাৰু, ধৰি লওক দেই বাগান নাই যেন, এই পাতবোৰ কিমান দিনৰ মূৰে ছিঙিব লাগে? এইবোৰ এতিয়া আৰু এসপ্তাহ পিছত হৈ যাব, আজিকালি চুটি পাত এনেকৈ ছিঙা হয়। হয় নাই? এইটো ধৰি লওক এতিয়া এইবোৰ এতিয়া সাৰ মাৰিব হৈ আছে। সাৰ ন, ইয়াত সাৰ কি মাৰে? ইউৰিয়া দিব, পটাছ DAP মিক্স কৰি 3 বিধে দিব। সঁচাকৈ দেই, মই বাইদেউৰ ওচৰত আহি ধৰি লওক আপোনালোকৰ আগত চিনাকি কৰাই দিব পাৰে, মই নিজকে মানে গৌৰৱ ফিল কৰিছোঁ, সঁচা কথা কৈছোঁ। তো আৰু বিশেষকৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, বহুত দীঘলীয়া হৈছে, মানুহৰ সময়ৰ অভাৱ, ঠিক আছে। তো সেইটো কাৰণে মই শেষত বাইদেউক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি শেষত এটা বিহুগীত গাওক আৰু ভিডিঅ'টো সামৰণি মাৰিম দেই। ঈশ্বৰে সৰজা জিকমিক জিকমিক সৰগৰ নতুন জোন, ঐ নামৰে কঠীয়া জিকমিক জিকমিক সৰগৰ নতুন জোন, ব্ৰহ্মাই সৰজা নামে জিকমিক জিকমিক সৰগৰ নতুন জোন, সুবনশিৰি কেঁচা সোণ, বিহু আমাৰ অতিকৈ, বিহু আমাৰ অতিকৈ আপোন, ঐ বেয়া নাম ওলালে জিকমিক জিকমিক সৰগৰ নতুন জোন, ঐ দায়ে নধৰিব জিকমিক জিকমিক সৰগৰ নতুন জোন, ঐ প্ৰথমে বিহু নাম গাঁৱে জিকমিক জিকমিক সৰগৰ নতুন জোন, সুবনশিৰি কেঁচা সোণ, বিহু আমাৰ অতিকৈ, বিহু আমাৰ অতিকৈ আপোন। কৃষ্ণ। সঁচাকৈ দেই বাইদেউ, কি বুলিনো ক'ম বাইদেউ, মই ভাষা বিচাৰি পোৱা নাই। সঁচা কথা কৈছোঁ, ইমান সুন্দৰ কণ্ঠ অধিকাৰী। যিহেতুকে কোৱা শুনিছোঁ আপোনাৰ কি বিয়া নামৰ দল আছে, ধৰি লওক হৰিনামৰ দল আছে, আপোনালোকে এনেকৈ মানে বিয়া নাম বা হৰিনাম গাবলৈ যায়নে? যাওঁ। যায় ন? ধৰি লওক দূৰণিলৈ নাই যোৱা আৰু এনেও ওচৰতে আৰু। গম পাইছোঁ। যদি আৰু মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই, প্ৰতিভা সন্ধানত আছোঁ আৰু যোনসকল প্ৰতিভা থকা লোক আছে, আপোনালোকেতো ভিডিঅ'সমূহ চাইছে, যদিহে আপোনালোকে যদি কিবা যদি সহায় সহযোগ যদি কৰিব বিচাৰে, তো মোৰ এই ছাইডত লগাই ধৰি আছে, এইটো বিকাশ বক্সা সোণোৱাল, মোৰ এইটো ফেচবুক পেজ, আপোনালোকে মোৰ এই পেজত গৈ মেছেজ কৰিব। যদিহে এনেদৰে যি প্ৰতিভা আমি উলিয়াই আছোঁতো, যদি কাৰোবাৰ যদি আপোনালোকৰ ভাল লাগে, যদি কিবা ক্ষেত্ৰত যদি সহায় কৰিব যদি বিচাৰে, মোক মেছেজ কৰিব, তো মই যোগাযোগ কৰাই দিম, তো আপোনালোকে সহায় কৰিব পাৰিব। হয় বাইদেউ, যিহেতুকে মই শেষত এইটো কথাই ক'ব বিচাৰিছোঁ, তো আপুনিও বহুত ব্যস্ততাৰ মাজত আছিল, ঘপককৈ ওলালোহি, তো ইমান যেন ব্যস্ততাৰ মাজতো আপুনি সময় দিছে, আপোনাক একদম পূৰা সঁচা অন্তৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মানে ধৰি লওক সময় অমূল্য সম্পদ বুলি কৈছেতো, হয় নাই? অকণমান সময়ো এনেই অথল যাব দিব নোৱাৰি ন, কিন্তু হ'লেও আপুনি যেন ইমান কৰ্মৰ মাজতো আমাক সময় দিছে, তাত মানে সেইটো অশেষ ধন্যবাদ দিছোঁ দেই। থেংক ইউ। তো শেষত এইটোৱে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে যদি মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি আহিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ হ'ব প্ৰথমে আপোনালোকে চাবলৈ পাব। তো বাইদেউ, যিহেতুকে আপোনাৰ ওচৰলৈ আহিলোঁ, ধুনীয়াকৈ ভিডিঅ' এটা বনালোঁ, মোৰ দৰ্শকসকলে যিহেতুকে আপোনাক চাই আছে, মোৰ দৰ্শকসকলক, মোৰ পৰিয়ালবৰ্গসকলক আপুনি কিবা ক'ব বিচাৰিব নেকি? তেওঁলোকক কৈছোঁ আৰু সকলোৱে যে আজি ভিডিঅ'টো সকলোৱে চাব বুলি অনুৰোধ কৰিছোঁ, আৰু কেনেকুৱা লাগিলে জনাব। হয় হয়, এইটোৱে ঠিকে বাইদেৱে কৈছে যেন কেনেকুৱা পালে জনাবা। আচলতে দেই, আপোনালোকৰ মাজলৈ যি ভিডিঅ'সমূহ প্ৰেৰণ কৰিছোঁ, যদি কিবা ভুল হয়, ভুলটো আঙুলিয়াই দিব লাগে, আৰু যদি ভাল হয়, ভাল এটা কমেণ্ট কৰিব লাগে, যাতে আপোনালোকৰ কমেণ্টসমূহ পায়, যাতে আমি বেছি মানে উৎসাহ পাওঁ। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ, বেয়া যদি কিবা এটা হৈছে, কিবা ভুল যদি হৈছে, কিন্তু আপোনালোকে মৰমেৰে ধুনীয়াকৈ আঙুলিয়াই দিব যেন এইটোতো ভুল হৈছে, মৰমে কৰিব দেই, ঠিক আছে? তো সেইটো অনুৰোধ কৰিছোঁ। আৰু যদি কিবা ধৰি লওক আমাৰ এইটো ভিডিঅ'টো যি আপোনালোকৰ প্ৰেৰণ কৰিছোঁ, যদি ভাল হৈছে, ধুনীয়াকৈ কমেণ্ট এটা কৰিব, যাতে এই বাইদেউগৰাকীয়ে ভিডিঅ'টো চাবতো, যাতে বাইদেউগৰাকীয়ে ভিডিঅ'টো চাই, আপোনালোকৰ কমেণ্টসমূহ চাই, যাতে আৰু উৎসাহ পায়। যিহেতুকে এই ইমান বয়সতো ইমান ধুনীয়াকৈ যি আমাৰ ধৰি লওক গীত মাতসমূহ ধৰি ৰাখিছে, এইটোতো কিন্তু বহুত ডাঙৰ কথা দেই। সেইকাৰণে অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ভিডিঅ'টো অসমত ইমূৰৰ পৰা সিমূৰলৈকে যাতে খলকনি সৃষ্টি কৰি থাকিব লাগিব, সেইটোৱে অনুৰোধ কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। তো শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত আপোনালোকেও মানে বহুত মানে অৰিহণা আছে, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আৰু লগতে লাইক কমেণ্ট কৰি যি কৰিবলৈ আছে চব কৰি দিব। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বাইদেউ আকৌ শেষত ক'ব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ, যিহেতুকে ইমান ধুনীয়াকৈ সময় দিলে, ধন্যবাদ।